বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি ঢিঙত বন বিভাগে ট্ৰেংকুলাইজ কৰা বাঘটোৰ মৃত্যু হৈছে ঢিঙত অচেতন কৰি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানালৈ অনা ঢেকিয়াপতীয়া বাঘৰ মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মৰণোত্তৰ পৰীক্ষাৰ পিছত পোহৰলৈ আহিব বাঘটোৰ মৃত্যুৰ কাৰণ বৰ্তমান বাঘটো চিৰিয়াখানাতে ৰখা হৈছে উল্লেখযোগ্য যে ঢিঙত প্ৰায় 2 মাহ ধৰি এই বাঘটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল কেইবাজনো লোককো আক্ৰমণ কৰিছিল বাঘটোৱে আৰু বাঘটোক যেহেতু ট্ৰেংকুলাইজ কৰা হৈছিল ট্ৰেংকুলাইজ কৰাৰ পিছতে বাঘটোক লৈ অনা হৈছিল গুৱাহাটীলৈ কিন্তু বাঘটোৰ মৃত্যু হ'ল এতিয়া কথাটো হৈছে যে বাঘটো কেনেকৈ মৰিল তাকে লৈ এতিয়া বৰ্তমান যেহেতু গোটেই কথাখিনি পোহৰলৈ আহিব প্ৰকৃত ৰহস্য মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু বৰ্তমানো চিৰিয়াখানাতে মৃত ঢেকিয়াপতীয়া বাঘটো আছে বিগত আমি আকৌ কৈছো যে 2 মাহ ধৰি এই বাঘটোৱে ঢিঙত যথেষ্ট সন্ত্ৰাসৰ সৃষ্টি কৰিছিল অৱশেষক বাঘটো জালতো পৰিছিল ট্ৰেংকুলাইজো কৰা হৈছিল গুৱাহাটীলৈ আনি থকা অৱস্থাতে বাঘটোৰ মৃত্যু হৈছে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব কিন্তু প্ৰকৃত কাৰণ পোহৰলৈ আহিব মৰণোত্তৰ পৰীক্ষাৰ পাছতে ঢেকিয়াপতীয়া বাঘটোৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে প্ৰকৃতিপ্ৰেমী দিলীপ নাথে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বাঘটোৰ মৃত্যু সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে বন বিভাগৰ হেমাহিৰ বাবে বাঘটোৰ মৃত্যুৰ অভিযোগ প্ৰথম ভুলটো কৰিছে বাঘটো ট্ৰেংকুলাইজাৰ কৰাৰ পিছত যিটো বাকচ অৰ্থাৎ টিঙৰ এটা বাকচ চিৰিয়াখানাৰ পৰা আনিছিল চিৰিয়াখানাৰ পৰা অনা বাকচটোৰ ভিতৰত ঢেকিয়াপতীয়া বাঘটো সোমোৱাই পেলাই লৈ গৈছিল তেওঁলোকে হয়তো এই কথাটো নাজানে যে ট্ৰেংকুলাইজাৰ কৰাৰ পিছত গাৰ উত্তাপটো খুব বাঢ়ি যায় বাঢ়ি যোৱাৰ পিছত যিকোনো এটা মেডিচিনে তাৎক্ষণিকভাৱে কাম নকৰিবও পাৰে কিন্তু ট্ৰেংকুলাইজাৰ কৰাৰ পিছত তাক বহুত সময় ধৰি শান্তিৰে থাকিবলৈ দিব লাগিছিল তাৎক্ষণিকভাৱে এটা টিঙৰ বাকচত সোমাই পেলাই চিৰিয়াখানালৈ লৈ যাওঁতে বতাহ নোপোৱা এটা বাকচৰ ভিতৰত সোমাই লৈ যাওঁতে বাঘটো মৃত্যু হৈছে বুলি মোৰ ধাৰণা হৈছে লগতে বিভাগীয় যি ডক্টৰ বিষয়াই এই ট্ৰেংকুলাইজাৰ কৰিছিল তাৰ ওপৰত এটা তদন্ত কৰিব লাগে তেওঁ কিমান অভিজ্ঞ গতিকে ই এটা ভাল তদন্ত হ'ব লাগে যে বন বিভাগে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আহি এটা ঢেকিয়াপতীয়া বাঘক ট্ৰেংকুলাইজাৰ কৰি লৈ যোৱাৰ পিছত চিৰিয়াখানাত মৰি যোৱাৰ কাৰণে ৰাজ্য কপাই যোৱা ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু হৈছে হলিল সমাধি ঘটিছে আৰক্ষীৰ তদন্তৰ সময়তে পুখুৰীত পৰি মৃত্যু হ'ল তফাজ্জুল ইছলামৰ পুৱতি নিশা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চিন ৰিক্ৰিয়েট কৰাৰ সময়তে পুখুৰীত হেণ্ডকাফসহ জঁপিয়াই পলায়নৰ চেষ্টা চলাইছিল তফাজ্জুলে প্ৰায় 2 ঘণ্টা অভিযানৰ সময়ত এছডিআৰএফৰ সহযোগত আৰক্ষীয়ে ইতিমধ্যে তফাজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিছে সম্প্ৰতি নগাঁও চিভিলৰ মৰ্গত ৰখা হৈছে তফাজ্জুলৰ মৃতদেহ ইপিনে এতিয়াও পলাতক অৱস্থাত আছে দলবদ্ধ ধৰ্ষণ কাণ্ডৰ আন 2 অভিযুক্ত গুলাপুদ্দিন আৰু ফৰিদুল অভিযুক্ত গুলাপুদ্দিন পেছাত নাপিত আৰু ফৰিদুল হৈছে গাড়ী চালক পলাতক 2 অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পিছত ঢিঙত উপস্থিত হৈ ঘটনাৰ বুজ ল'লে মন্ত্ৰী কেশৱ মহন্তই মৃতদেহ উদ্ধাৰৰ পাছৰ পৰিৱেশ মৃতদেহ উদ্ধাৰ হ'ল তফাজ্জুলৰ তাৰ পাছত এয়া পৰিয়ালৰ লোক তাত উপস্থিত হৈছে কিন্তু গাঁওবাসীয়ে ইতিমধ্যে কৈছে যে তেওঁলোকে জানাজাত অংশগ্ৰহণ নকৰে নামাজত অংশগ্ৰহণ নকৰে আনকি কবৰ স্থানত তেওঁলোকে ভূমিও নিদিয়ে স্থানো নিদিয়ে আৰু তেওঁলোকক এঘৰীয়া কৰা হৈছে তেওঁৰ তফাজ্জুলৰ ভগ্নীয়ে কান্দি কান্দি সবিস্তাৰে কিছু কথাও কৈছে অৱশ্যে সাংবাদিকৰ আগত জনাইছে কেৰেলালৈ যাবলৈ আছিলে তফাজ্জুলৰ কিন্তু নগ'ল গতিকে তাৰ পাছৰ পৰ্যায়ত এই গোটেই কথাবোৰ আহি পৰিল আৰু আজিৰ দিনটোতো যিহেতু প্ৰতিবাদ সাব্যস্ত হৈছে আৰু এই যিটো পুখুৰী দেখিবলৈ পোৱা গৈছে এই স্থানতে সেইগৰাকী কিশোৰীক ধৰ্ষণ কৰা হৈছিল আৰু নিৰ্দয়ভাৱে ধৰ্ষণ কৰা হৈছিল তফাজ্জুল আৰু তফাজ্জুলৰ 2 সংগীৰ দ্বাৰা আৰু তাৰ পিছত সন্ধিয়াৰ সময়ত ৰাতি নিশা পুৱতি নিশা যেতিয়া তফাজ্জুলক লৈ যোৱা হৈছিল চিন ৰিক্ৰিয়েশ্যনৰ বাবে তফাজ্জুলে পলাবলৈ চেষ্টা কৰিছিল এই পুখুৰীটো জঁপিয়াই দিছিল তাৰ পিছতে মৃতদেহ উদ্ধাৰ হৈছে আৰক্ষীৰ ভাষ্য আগবঢ়াম আমাৰ তেওঁ ফুটফুচ কৰাৰ পিছত আৰু তেওঁ যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাফৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে পুখুৰীত পৰে লগে লগে আমি কৰ্ডন কৰোঁ কৰ্ডন কৰাৰ পিছত এছডিআৰএফকো খবৰ দিয়া হয় এছডিআৰএফ আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ আৰু আমাৰ যিজন চিপাহী আছিলে চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁ চিকিৎসা কৰোৱা হৈছে ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত মানে যে তেওঁ আন্ধাৰ আছিলে পানীত পৰিলে গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী 2জন আছামী পাৰিছোঁ তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ
পোষ্টমৰ্টমৰ কাৰণে দিয়া হ'ল নেকি? দিয়া হৈছে মানে মোৰ হাতত সোমাই দিছোঁ। কি নাম আছিল তেওঁৰ? তফাজ্জল ইছলাম। তফাজ্জল ইছলাম তেওঁ মূল অভিযুক্ত আছিল। মূল অভিযুক্ত কেনেকে আচলতে আমি তাক মানে তদন্তৰ কাৰণে তাক লৈ যোৱা হৈছিলে ৰাতি। হয় মানে ঘটনাস্থলীলৈ লৈ গৈছিলোঁ। তাৰপিছত ঘটনাস্থলীত মানে গাড়ীৰ পৰা নমাওঁতে সি মানে পলাবলৈ চেষ্টা কৰিলে। পলা মানে ওচৰত পুখুৰী এটা আছিলে, পুখুৰীত জাপ দিলে। তাৰ হাতত হেণ্ডকাপ লগোৱা আছিলে। তো যিহেতু হেণ্ডকাপটো এটা ওজনৰ বস্তু থাকে আৰু ৰছী লগা আছিলে, তো পুখুৰী বহুত গভীৰ আৰু দ আছিলে। তো তেনেকৈ সি মানে কি হ'ল, আমি বহুত বিচাৰিলোঁ। তাৰপিছত SDRF আহিলে। SDRF পাছত আমি 6:30মান বজাত উদ্ধাৰ কৰিলোঁ। ৰাতিপুৱা 6:30 বজাত। 6:30 বজাত ইয়াতো 3জনকে অভিযুক্ত আছিল বুলি। বাকী অভিযুক্তবিলাকৰ আৰু এজনক কি কৰা আছে? আৰু এজনক পাইছে নেকি? নাই পোৱা, এতিয়াও পোৱা নাই। বাকী 2জন পলাতক আছে। খালি তফাজ্জল ইছলামক পাইছিলে। তেওঁ ইতিমধ্যে মৃত্যু হৈছে। আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পিছত ঢিঙত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী কেশৱ মহন্তই। মই তেখেতসকলৰ খা খবৰ লৈছোঁ আৰু তেখেতসকলৰ মহিলা সমাজৰ এটা অনুৰোধ যে তেখেতসকলক কিছু সুৰক্ষিত কৰিব লাগে আৰু চৰকাৰে তাত কিছু পৃষ্ঠপোষকতা আগবঢ়াব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাম, নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত অতি সোনকালে এটা যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰিব। এইটো মই তেওঁলোকৰ লগত পতা নাই। তেখেত অন্য কাৰ্যসূচীত আছে। কালি পীয়ুষ হাজৰিকা আহিছে, বিধায়কসকল আহিছে। কালি মই আহিব পৰা দূৰত্বত নাছিলোঁ, সেইকাৰণে মই আহি নাপালোঁ। কিন্তু মই সেইকাৰণে আজি ৰাতিপুৱাই আহি ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চিত থাকক যে জাষ্টিচ পাব। গোলাপুদ্দিন আৰু ফৰিদুল এই দুটা চিনাক্ত হৈছে, পলাতক হৈ আছে। এইকেইটা গ্ৰেপ্তাৰ কৰা আৰু পুলিচে জোৰদাৰভাৱে ইয়াৰ বিচাৰ কৰি আছে। মই ভাবিছোঁ অতি সোনকালে ধৰা পৰিব আৰু তেওঁলোকৰ ক্ষেত্ৰতো সুব্যৱস্থা হ'ব। এই মুহূৰ্তত তাত আছে, ঢিঙত আছে আমাৰ সাংবাদিক মুজামিল হক। গতিকে মুজামিলৰ ওচৰলৈ যাম, আপডেট জনাব। মুজামিল, আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আজি দ্বিতীয় দিনে অব্যাহত আছে প্ৰতিবাদ। দোকান পোহাৰবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। মই সেই দোকান পোহাৰ বন্ধ হৈ থকাৰ সেই দৃশ্য মই দেখুৱাইছোঁ। তীব্ৰ প্ৰতিবাদ চলি আছে ইয়াত। মুঠৰ ওপৰতে সকলোৰে এটা কথাই, প্ৰতিবাদকাৰীসকলৰ এটা কথাই যে যিকোনো মূল্যৰ বিনিময়তে নহওক বাকী দুটা অপৰাধীক কাৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু তাৰ কাৰণে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইতিমধ্যে আজি ৰাজপথ অৱৰোধ কৰি পেলাই মহিলাসকলে আৰু তথা ছাত্ৰ সন্থায়ো প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত তেওঁলোকে আলোচনাত মিলিত হৈছে যে কি উপায়ে পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদখিনি চলাই লৈ যাব পৰা যায়। এই সম্পৰ্কত তেওঁলোকে আলোচনাত মিলিত হৈছে। আলোচনাত মিলিত হৈ পেলাই প্ৰতিবাদ কিন্তু অব্যাহত থাকিব, এই কথাটো তেওঁলোকে নিশ্চয়তা প্ৰদান কৰিছে যে ভৱিষ্যতে গৈ পেলাই অৰ্থাৎ পৰৱৰ্তী দিনবিলাকত প্ৰতিবাদ অব্যাহত থাকিব। আৰু যেতিয়ালৈকে এই দুটা কালপিতক আৰু কাৰায়ত্ব কৰি পেলাই দৃষ্টান্তমূলক শাস্তি নিবিহা হয় আৰু নাৰীসকলক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নহয়, নাৰীসকলক সুৰক্ষা পৰ্যাপ্ত পৰিমাণে সুৰক্ষা প্ৰদান কৰা নহয়, তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব। পাপৰি নিশ্চয় আজিৰ দিনটোত এই মুহূৰ্তত তাত প্ৰতিবাদকাৰী আছে, যদি আপুনি ভাষ্য সংগ্ৰহ কৰিব পৰা অৱস্থাত আছে মুজামিল। এতিয়া প্ৰতিবাদকাৰীসকলে এইমাত্ৰ তেওঁলোকে আলোচনাত বহিছে। ভৱিষ্যতে কেনেকৈ তেওঁলোকে প্ৰতিবাদটো চলাই লৈ যাব সেই সম্পৰ্কত আলোচনাত বহিছে আৰু তাত সম্পূৰ্ণৰূপে গোপনীয়তা অৱলম্বন কৰি পেলাই তেওঁলোকে আলোচনাত বহিছে। এই সম্পৰ্কত যে বাহিৰা মানুহবিলাকক তাত ভিতৰত সোমাবলৈ দিয়া নাই, কিন্তু তেওঁলোকে এটাই আলোচনাৰ মূল কথাটোৱেই হৈছে যে ভৱিষ্যতে কেনেকৈ। ধন্যবাদ জনাইছোঁ আপোনাক মুজামিল। আৰু ছাত্ৰী ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে এতিয়া তফাজ্জুলৰ গাঁওবাসী সৰব হৈ পৰিছে। ধৰ্ষণকাৰী তফাজ্জুলৰ জানাজা নকৰাৰ সিদ্ধান্ত লৈছে। ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ তফাজ্জুলৰ মৃতদেহ নিদিয়ে। তফাজ্জুলৰ পৰিয়ালক এঘৰীয়া কৰিছে বৰভেটি ৰাইজে। বৰভেটি ৰাইজেও কালি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে স্থান নিদিওঁ বুলি কৈছে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত অপৰাধীৰ কোনো জাতি ধৰ্ম নাই বুলি মন্তব্য কৰে তফাজ্জুলৰ গাঁওবাসীয়ে। ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা দোষীক ফাঁচীৰ দাবী বৰভেটি ৰাইজৰ। গোটেই অসমবাসী ৰাইজক
ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শনকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জল আলী তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে। এই গাঁৱৰ এই তফাজ্জল আলী বৰবিটিৰ ল'ৰা। সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবিটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ। আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ অপৰাধী সি সংখ্যালঘু হওক, মুছলমান হওক, যিকোনো ধৰ্মৰে হ'ব পাৰে, ইহঁতৰ কোনো ধৰ্ম নাই। আজি আমাৰ ধৰ্মত ইয়াৰ বাবে কঠোৰ আইন শাস্তি আছে। তেওঁ কবিৰা গুণা কৰিছে, যিসকলে এনেকুৱা কাম কৰিছে তাৰ যে কি শাস্তি আল্লাই দিব সেইটোতো মৃত্যুৰ পিছত হ'ব। কিন্তু আমি এইটো নাভাবো আৰু আমি আমাৰ সমাজত আমি আহ্বান জনাম যে এনেকুৱা ধৰণৰ যিসকলে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে ইহঁত মুছলমান নহয়, ইছলাম বিৰোধী এইবিলাক। গতিকে ইয়াত সমাজ বিৰোধী, ইহঁতক কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে দ্বিতীয় দিনাও প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আজিৰ দিনটোতো প্ৰতিবাদ সাব্যস্ত কৰিছে। ঢিংকন্যাৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিছে স্থানীয় ৰাইজ, দল সংগঠনৰ লগতে সমাজ। ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে প্ৰতিবাদকাৰীয়ে আজিৰ দিনটোতো উত্তাল কৰি তোলে ৰাজপথ আৰু বৰ্তমান তেওঁলোকে কিছু বৈঠকত মিলিত হোৱা বুলি শেহতীয়া খবৰ অনুসৰি জানিব পৰা গৈছে। আমি এটাই দাবী জনাইছো, যি দুটা পাখণ্ড এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে তেওঁলোকক অনতি পলমে আটক কৰি ঢিংগজৰ ৰাজপথত তেওঁলোকক ফাঁচি দিয়ক, যাতে এনেকুৱা ঘটনা ভৱিষ্যতে কোনো কৰিবলৈ সাহস নকৰে। আমি নাৰী উকাৰ কাৰণে ঢিং প্ৰশাসনক অনুৰোধ জনাইছো, প্ৰতিদিনে আপোনালোকে পেট্ৰলিং কৰক, ঢিঙক সুৰক্ষা দিয়ক। নাৰী সমাজ মুঠেই সুৰক্ষিত নহয়। ঢিঙত টিউচন কৰা অৱস্থাটো যদি দৰ্শন হয় তাৰ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে। এই প্ৰতিবাদ নৰখে যেতিয়ালৈকে ক্ৰিমিনেলকেইটাই শাস্তি নাপাব, অপেন বজাৰত যেতিয়ালৈকে তেওঁলোকক ফাঁচি দিয়া নহ'ব, ৰাইজৰ হাতত গতাই দিয়া নহ'ব, তেতিয়ালৈকে এই প্ৰতিবাদ নৰখে। আৰু আমাৰ চৰকাৰলৈ এটাই আহ্বান যে অতি শীঘ্ৰে তেওঁলোকে তদন্ত কৰি যি দুই পাখণ্ড এতিয়ালৈকে মুকলি আকাশৰ তলত ঘূৰি আছে, তেওঁলোক নগৰত আছে, গুৱাহাটীত আছে, অসমৰ যিকোনো কোণাত আছে, তেওঁলোকক অতি শীঘ্ৰে উলিয়াব লাগে, ৰাইজৰ হাতত গতাই দিব লাগে, তেওঁলোকক ফাঁচি দিব লাগে। ক্ৰিমিনেলৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। ক্ৰিমিনেল হয়, তেওঁক শাস্তি দিবই লাগে। আমি আজি পুৱাই এটা ভাল খবৰ পালোঁ। ভাল খবৰটো এই যে এজন অপৰাধী তেওঁ পলাবলৈ চেষ্টা কৰিছিল, তেওঁ মৃত্যুবৰণ কৰিলে পানীত পৰি। কিন্তু আমি ক'ব বিচাৰিছোঁ যে তেওঁৰ মৃত্যুটো অতি সহজলভ্য হ'ল। তেওঁ আৰু কঠোৰভাৱে মৃত্যু হ'ব লাগিছিলে। আৰু বাকী যি দুজন আছে অপৰাধী তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকে যেন এই সহজলভ্য মৃত্যুটো তেওঁক নিদিয়ে, তেওঁলোকক কঠোৰৰ পৰা কঠোৰ মৃত্যু দিয়ক। ধৰ্ষণকাৰীক ইয়াতকেও শাস্তি দিয়ক আৰু চৰকাৰে এখন আইনৰ ব্যৱস্থা কৰক ধৰ্ষণকাৰীবিলাকক ফাঁচীৰ ব্যৱস্থা কৰিবলৈ, যাতে ধৰ্ষণ কৰিবলৈ বা নাৰীসকলৰ চকুলে চাবলৈও ভয় কৰে। অকল ঢিঙত বুলিয়ে নহয়, অসমত যিকোনো ধৰ্ষণকাৰীয়ে এতিয়া বুজি উঠিব লাগিব যে ধৰ্ষণ কৰিলে কেৱল তাৰ শাস্তি মৃত্যুৱে। আমি গোটেই অসমৰ মহিলাসকলকো আহ্বান জনাইছোঁ, আমাৰ দৰে তেওঁলোকো ৰাজপথত ওলাই আহক। আৰু অসমত দ্বিতীয়টো ধৰ্ষণকাৰীয়ে ধৰ্ষণ কৰিবলৈ হাজাৰবাৰ চিন্তা কৰিব লাগিব। ধৰ্ষণ কৰিলে তেওঁলোকৰ এটাই ব্যৱস্থা মৃত্যুদণ্ড। শাস্তি নহয়, ডাইৰেক্ট এনকাউণ্টাৰ। দুজনে নহয়, যোনেই ৰেপ কৰক, ডাইৰেক্ট এনকাউণ্টাৰ। দেৰ ইজ নো আদাৰ ৱে। দেন দে উইল লাৰ্ণ, the rapist will learn. And it is an earnest request, humble request to the Prime Minister of India that we need our full safe and security for the women of India. I don't mean only Dhing, it will be like a selfishness, nor I mean all over India. এই ঘটনাসমূহ বিক্ষিপ্ত ঘটনা হিচাপে চাব নালাগে। ধাৰাবাহিকভাৱে এনেকুৱা ঘটনা অসমত ঘটি আছে। এতিয়া ঢিঙৰ কাণ্ডটোৰ উল্লেখ বিচাৰ লাগে আৰু ঢিঙত যি দুটা নৰপিশাচ এতিয়াও ধৰা পৰিবলৈ বাকী আছে, শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে, সেই দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈ থাকে, আমি যেতিয়া জাতীয় স্বাৰ্থত কেতিয়াবা আন্দোলন কৰিবলৈ ৰাস্তালৈ ওলাওঁ, মুখ্যমন্ত্ৰীয়ে কয় যে আন্দোলনবোৰ হৈ থাকিলে হেনো বিনিয়োগকাৰী নাহা হয়, আন্দোলন হৈ থাকিলে অসমলৈ পৰ্যটক নাহা হয়। মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ, আপুনি যে কৈছে, নিজে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে 2 মাহত 22গৰাকী কিশোৰী নিৰ্যাতিতা ধৰ্ষিতা হৈছে। 2 মাহত যদি 22গৰাকী কিশোৰী নিৰ্যাতিতা হয়, তেতিয়া অসমলৈ বিনিয়োগকাৰী আৰু পৰ্যটক দৌৰি আহিব নেকি? গৃহ বিভাগটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আৰক্ষী প্ৰশাসনলৈ অপৰাধীৰ ভয় নাইকিয়া হৈছে আৰু তাৰে পৰিণতিত এনেকুৱা ঘটনাবোৰ ঘটি আছে। মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, আৰক্ষী কঠোৰ হওক আৰু এই যি দুটা নৰপিশাচ এতিয়ালৈকে ধৰা পৰা নাই, শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহক।
ধিং কাণ্ডৰ অভিযুক্তৰ কঠোৰতম শাস্তি বিচাৰিছিল ৰাজ্যৰ লগতে দেশবাসী হিন্দু সমাজত এটা প্ৰবাদ আছে কৰ্মৰ ফল ভোগ কৰিব লাগিব ভগৱানেও শাস্তিৰ ফল দিলে এই চাম লোকৰ এনে প্ৰৱণতাৰ শিপা বিচাৰিলে বাংলাদেশ পাবগৈ লাগিব সমগ্ৰ অসম ইয়াৰ পৰা মুক্ত হ'ব লাগে ইয়াত উজনি নামনি বুলি কোনো কথা নাই অপৰাধীসকলৰ কঠোৰতম শাস্তি হ'ব লাগে আৰু এক্সাম্পল হ'ব লাগে যাতে ভৱিষ্যতে এনেধৰণৰ অপৰাধ কৰিবলৈ সাহস নকৰে বিশেষকৈ মাতৃজাতিৰ ওপৰত বিগত সময়ছোৱাত আমাৰ খিলঞ্জীয়া লোকৰ ওপৰত যি নিৰবিচ্ছিন্ন আক্ৰমণ চলিছে পৰিকল্পিতভাৱে মই কৈ আহিছোঁ যে ইয়াৰ শিপা যদি আমি বিচাৰি যাওঁ ইয়াৰ শিপা আমি বাংলাদেশ পাবগৈ লাগিব গতিকে যিসকল লোকে এনে ঘটনাৰ সংঘটিত কৰিছে তেওঁলোক অপৰাধ প্ৰৱণতা তেওঁলোকৰ মাজত অত্যন্ত বেছি তেওঁলোকে পৰিকল্পিতভাৱে কৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে প্ৰত্যেকটো অপৰাধৰ ক্ষেত্ৰত অপৰাধীক কৰায়ত্ব কৰিছে আৰু কঠোৰ হৈছে কিন্তু তাতকৈ ডাঙৰ কথা অসমীয়া মানুহৰ মাজত এক জনজাগৰণৰ প্ৰয়োজন আছে একতাৰ প্ৰয়োজন আছে আৰু সকলোৱে এই ক্ষেত্ৰত ঐক্যবদ্ধভাৱে মাৰ বান্ধি থিয় হ'ব লাগিব ৰাজ্যত বিধ্বস্ত হৈছে আইন শৃংখলা এটাও ঘটনাৰ বিচাৰ কৰিব পৰা নাই চৰকাৰে এই অভিযোগ AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ তেখেতে নিজে হোম মিনিষ্টাৰ হয় ইফাল সিফালৰ কথা বাদ দি আমাৰ আই মাতৃসকলক মহিলাসকলৰ নাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰক আপুনি এই ইৰাণ তুৰাণৰ কথা ক'লে নাৰীয়ে সুৰক্ষা নাপায় আৰু অপৰাধজনিত ঘটনা য'তে ঘটিছে অতি সোনকালে সেইসকলক কাৰায়ত্ব কৰি বিধিমতে আইনমতে দৃষ্টান্তমূলক শাস্তি কঠোৰতকৈ কঠোৰতম শাস্তি ব্যৱস্থা যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে এই ঘটনাবিলাক নকমে এই ধৰ্ষণকাৰী এইসকলৰ কোনো ধৰ্ম জাতি নাথাকে এইসকলৰ এটাই ধৰ্ম এইসকল দুষ্কৃতিকাৰী এইসকলৰ এটাই ধৰ্ম এইসকল দৰিন্দা গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক আইনৰ আওতাত আনি কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে যোৱাকালি যিটো আপোনাৰ ধিঙত ৰাতিপুৱা ঘটনা ঘটিল এতিয়া এই পাখণ্ডটো এই দুৰ্ঘটনা কৰাৰ পিছত নিজে যদি জঁপিয়াই মৰিছে পুলিচে কোৱাৰ দৰে সিটো নিজেই নিজৰ শাস্তি নিৰ্ধাৰণ কৰি লৈছে পুলিচে কি শাস্তি দিয়াব পাৰিলে পুলিচ ব্যৰ্থ হৈছে তাকতো বিধিগতভাৱে আইনৰ আওতাত আনি তাৰ এই কুকাণ্ড গোটেই অসমৰ সন্মুখত মানে দাঙি ধৰি তাৰপিছত বিধিগত আইনগতভাৱে যিটো দৃষ্টান্তমূলক শাস্তি মানে কঠোৰতকৈ কঠোৰতম মানে ফাঁচীলৈকেও যদি লৈ গ'লেহেঁতেন কিজানি নাৰী সমাজ অসমীয়া সমাজ ধিঙৰ মানুহ গোটেই আৰু বেছি সন্তুষ্ট হ'লহেঁতেন এইটো মুখ্যমন্ত্ৰীৰ উচতনি দিলেতো এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'বই মই ভাবোঁ এটা ডেমক্ৰেটিক কাণ্ট্ৰি ভাৰতবৰ্ষ সংবিধান বিৰোধী কোনো কাৰ্যকলাপ কোনো কাম যদি কোনো ব্যক্তি হাতত উঠাই লয় চৰকাৰৰ দায়িত্ব হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব এইটো নিয়ন্ত্ৰণ কৰা ঢেকিয়াজুলিৰ চিৰাজুলিত নাৰী নিৰ্যাতন ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে নেমচে প্ৰতিবাদ সাব্যস্ত কৰিছে ঢিঙৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থাৰ ঢিং কাণ্ডৰ লগতে ৰাজ্যত বৃদ্ধি পোৱা নাৰী নিৰ্যাতন ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে চিৰাজুলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিল মুছলমান সম্প্ৰদায়ৰ লোক ঘাইপথৰ দাঁতিত থিয় হৈ ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে মুছলমান সম্প্ৰদায়ৰ মাজত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱা বুলি স্বীকাৰ উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থাৰ সুৰা তথা ড্ৰাগছ অবাধে প্ৰচলনে যুৱ সমাজক এনে জঘন্য ঘটনা সংঘটিত কৰাৰ উদগনি দিয়া বুলি মন্তব্য নেমছু হৰেণ ভূমিজৰ প্ৰতিবেদন আগবঢ়াম হয় ধিং ধৰ্ষণ কাণ্ডক লৈ উত্তাল হৈছে সমগ্ৰ ৰাজ্য আৰু ইতিমধ্যে ধিং ধৰ্ষণ কাণ্ডত মূল অভিযুক্ত তাফাজুল ইছলামৰ মৃত্যু হৈছে পুখুৰীত পৰি আৰক্ষীয়ে তদন্তৰ বাবে লৈ যোৱাৰ সময়তেই ঘটনাস্থলীত তাফাজুল ইছলাম নামৰ যিগৰাকী মূল অভিযুক্ত ইতিমধ্যে পুখুৰীত পৰি সলিল সমাধি ঘটিছে আৰু ঘটনাক লৈ এতিয়াও ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে আৰু ঢেকিয়াজুলিত মুছলিম সমাজে ধিং ধৰ্ষণ কাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সমাজৰ বিভিন্ন দল সংগঠনে ঢেকিয়াজুলিৰ চিৰাজুলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ ধিং ধৰ্ষণ কাণ্ডৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধৰ্ষণ কাণ্ডৰো প্ৰতিবাদ সাব্যস্ত কৰিছে আচলতে অসমত বৰ্তমান নাৰী সুৰক্ষিত নহয় যাৰ বাবে চৌদিশে ৰাজ্যৰ চৌদিশে এতিয়া নাৰী সুৰক্ষা স্বাৰ্থত সমগ্ৰ অসম জাগিছে আৰু চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰে সুৰক্ষা প্ৰদান কৰিব নোৱাৰাৰ বাবে এতিয়া ৰাইজ বিভিন্ন দল ছাত্ৰ সংগঠন ওলাই মানে আহিব লগা হৈছে আচলতে পূৰ্বতে যেতিয়া দুই এটা এনেকুৱা ধৰণৰ ধৰ্ষণ হৈছিলে তেতিয়া যদি ভালকৈ কঠোৰৰ পৰা কঠোৰতম আপোনাৰ শাস্তি দিলে হয়
ফাঁচিয়ে দিলে হয়, মুঠতে কঠোৰ শাস্তি দিলে আজি এনেকুৱা তেওঁলোকে চল নাপালে হয়, যাৰ কাৰণে ধৰ্ষণৰ সংখ্যা বাঢ়িছে। আৰু ইয়াৰ অন্যতম কাৰণ চৰকাৰ আৰু প্ৰশাসনৰ বিফলতা, মানে অবৈধ ড্ৰাগছ আৰু মদ বন্ধ কৰিব নোৱাৰাৰ বাবে এই কামবোৰ মানে বৃদ্ধি পাইছে। মোবাইলটো আছে, মোবাইলৰ কথাটো বেলেগ, মোবাইল কিনি আনিছে, কিন্তু ড্ৰাগছ আৰু মদ বন্ধ কৰিব নোৱাৰাৰ বাবে মানে এনেকুৱা চলিছে। গতিকে আমি দেখিবলৈ পাইছোঁ যে অসমৰ বিগত 3 দিন ধৰি অসমৰ 7-8 জেগাত ধৰ্ষণ আৰু নিৰ্যাতন হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আছে তাত, কিন্তু এছামে অকল মুছলিম মিয়া বুলি সপোন চাই আছে। আপুনি হোজাইত চাওক বিশ্বজিৎ দাস, আপুনি বৰঘাটত চাওক তাতে আকাশ মুণ্ডা, এনেকুৱাকৈ কিছুমান নাম আমি আপোনালোকৰ সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ, ক'ৰবাত জোন হালৈ। গতিকে হিন্দু মুছলমান সকলোৱে আছে, অকল মিয়া বুলি আমাক ক'লে আমাক বেয়া লাগে। হয়, আমাৰ মিয়াসকলৰ ইয়াত মানে যিটো বেয়া কাম তাতে মানে বাঢ়িছে, উৎপাদটো অলপ বাঢ়িছে, পৰিমাণটো বাঢ়িছে, আমি মানি লৈছোঁ, কিন্তু সেইসকলক প্ৰশাসনে ঠিক কৰক। প্ৰশাসনে ঠিক কৰাৰ দায়িত্ব আছে, সামাজিকভাৱে ঠিক কৰাৰ কাৰণে আমাৰো দায়িত্ব আছে, যাৰ কাৰণে আমি বিভিন্ন দিন ধৰি চেষ্টা চলাই আছোঁ, যদিও এতিয়ালৈকে এইবোৰ শেষ কৰিব পৰা নাই। আৰু ওদালগুৰিত গেং ৰেপ ঘটনা হৈছিল, ঢেকীয়াজুলিত হ'ল, আজি ধিঙত হৈছে, তেজপুৰত হৈছে, ঘটি আছে, মাজুলীত হৈছে, কাকপথাৰত হৈছে, আপোনাৰ হোজাইত হৈছে, মাজবাট, এইবিলাক মানে হৈ আছে। গতিকে এইবোৰ আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, সকলো মানে এই এনেকুৱা ধৰণৰ কুপ্ৰবৃত্তিৰ মানুহবিলাকে এইবোৰ এৰিব লাগে আৰু সমাজৰ পৰা এঘৰীয়া কৰিব লাগে। এটা ভাল খবৰ যে ধিঙৰ যিটো মানে আপোনাৰ মৃত্যু হৈছে ধৰ্ষণকাৰী, তেওঁক ৰাইজে জানাজা দিয়া নাই, ৰাইজে কবৰস্থানত নিব দিয়া নাই, তেওঁক সমাজে এঘৰীয়া কৰিছে। গতিকে আমি নেমচুৱেও সেইসকলক এঘৰীয়া কৰিছোঁ, আৰু অসমৰ মুছলমান সমাজেও তেওঁলোকে এঘৰীয়া কৰিব লাগে। তেওঁলোকে বিয়া পৰ্বত বিভিন্ন অনুষ্ঠান পাৰ্বণত যাব নালাগে। কিন্তু এটাই কথা যে ধৰ্ষণকাৰী, নিৰ্যাতনকাৰী বা দোষীৰ কোনো জাত পাত নাই, সকলো জাতি জনগোষ্ঠীৰ মাজতে এনেকুৱা আছে। সংখ্যালঘু ৰাইজে ইয়াত ওলাই আহিছে প্ৰতিবাদ। অসমৰ প্ৰতিটো গাঁৱে ভূঞৰ পৰা মুছলমান সমাজে যোৱাকালিৰ পৰা আজিলৈকে বা অহাকালিলৈকে ইয়াত আন্দোলন কৰি থাকিব আৰু কৰিয়ে যাব। মুছলমান সমাজ যেতিয়া ওলাই আহিছে, আৰু ময়ো আহ্বান জনাওঁ যে মুছলমান যুৱ সমাজ, মুছলমান বৃদ্ধই হওক, মুঠতে যুৱ সমাজটো ওলাই আহি এই যে ড্ৰাগছ, মদ, তীৰ বা এই ধৰ্ষণ, নিৰ্যাতন, এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। আৰু প্ৰথমতে দায়িত্ব লওক সকলোৱে, যাতে নিজ ঘৰত, নিজ এৰিয়াত বন্ধ কৰিব পাৰে, তাৰ কাৰণে সকলোৱে দায়িত্ব ল'ব লাগে। ত্ৰিপুৰাৰ বান আৰু ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বৰ্ণনীয় পৰিস্থিতিৰ বাবে ৰিলায়েন্স জিঅ'ই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ত্ৰিপুৰাৰ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলক সমৰ্থন কৰিবলৈ নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে টেলিকম প্ৰতিষ্ঠানটোৱে। জিঅ'ই ত্ৰিপুৰা, মণিপুৰ, মেঘালয় আৰু মিজোৰামৰ সকলো গ্ৰাহকৰ বাবেও প্ৰিপেইড প্লেনৰ বৈধতা 4 দিনলৈ বৃদ্ধি কৰিছে আৰু ত্ৰিপুৰাত ইণ্ট্ৰা চাৰ্কল ৰ'মিং সক্ষম কৰি তুলিছে। ইণ্ট্ৰা চাৰ্কল ৰ'মিং 27 আগষ্টৰ নিশা 11:59 অব্যাহত থাকিব। যিসকল গ্ৰাহকৰ ভেলিডিটি শেহতীয়াকৈ উকলি গৈছে বা পৰৱৰ্তী 2 দিনৰ ভিতৰত সমাপ্ত হ'বলৈ গৈ আছে, তেওঁলোকৰ বাবে 4 দিন ভেলিডিটি বৃদ্ধি কৰা হ'ব। আৰু ইয়াৰে সৈতে বিয়লি খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। এইটো মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। Weather report presented by Sunrise. Weather report presented by Sunrise. মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। ল'ৰা খেলুৱৈ হোৱাৰ মন পূৰ্ভিক প্ৰিয়ানুজৰ। কোন খেলুৱৈ বেছি ভাল লাগে তোমাৰ? বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু য়াং পৰাগ। বলিং কাৰ ভাল লাগে? বলিং বুমৰাহ। কাৰ নিচিনা হ'ব বিচাৰা তুমি? বিৰাট কোহলি। পূৰ্ভিকৰ আগ্ৰহ দেখি পিতৃ জিতেন বৰুৱাই ক্ৰিকেটৰ সকলো সামগ্ৰী আনি দিছে, লগতে ইউটিউবৰ ভিডিঅ' চাই ক্ৰিকেটৰ প্ৰশিক্ষণ দিছে। পিতৃৰ মন
পুত্ৰক এগৰাকী ভাল ক্ৰিকেটাৰ বনোৱা। তেখেতৰ নিজৰো খুব ৰাপ আছে আৰু তেওঁৰ ৰাপটো দেখি মই ইউটিউবত অকণমান ভিডিঅ' চাওঁ আৰু আবেলি সময়ত ল'ৰাজনক অকণমান সময় দিবৰ কাৰণে চেষ্টা কৰোঁ। সি নিজাকৈ কেইটামান বলিং টিপছ সি নিজাকৈ উলিয়াই লয় আৰু সেইখিনি সি এপ্লাই কৰিব ইচ্ছা কৰে। ঘৰৰ চোতালতে ককাক দেউতাকৰ লগত ক্ৰিকেট খেলে প্ৰিয়ানুজে। নাতিয়েকৰ প্ৰতিভা দেখি সুখী ককাক। সময়টো পৰিল তেওঁলোকৰ মোবাইলৰ যুগত, গতিকে সেইটো আমি হেৰি কৰিলোঁ আৰু মাকো যিহেতু শিক্ষিতা, গতিকে তেওঁ এই খেলা ধূলাৰ প্ৰতি তেওঁক যথেষ্টখিনি আগবঢ়াই নিয়াত সহায় সহযোগ কৰিছে। কেৱল খেলাই নহয়, ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ নামো ভালকৈ জানে কণমানিটোৱে। ক্ৰিকেটাৰ নাম জানানে তুমি খেলুৱৈ? বুমৰা, বিৰাট কোহলি, ৰোহিত শৰ্মা, জাদেজা, য়ং পৰাগ। LKG শ্ৰেণীৰ ছাত্ৰ প্ৰিয়ানুজক ক্ৰিকেটৰ উন্নত প্ৰশিক্ষণৰ চিন্তা কৰিছে পিতৃ মাতৃয়ে। ভালদৰে প্ৰশিক্ষণ দিলে এগৰাকী ভাল ক্ৰিকেটাৰ হ'ব বুলি আশাবাদী পিতৃ মাতৃ। সি প্ৰায় 1:30মান বজাত স্কুলৰ পৰা আহি পায়। আহি পোৱাৰ পিছতে সি কাপোৰযোৰ চেঞ্জ কৰিয়ে সি বেট আৰু বল লৈ আৰম্ভ কৰে আৰু ঘৰতে। দেউতাক ককাক নাথাকিলেতো তেওঁৰ লগত সহযোগ কৰিব লগা হয়। হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। পঢ়িব অসম, বাঢ়িব অসম। ঢিঙত বন বিভাগে ট্ৰেংকুলাইজ কৰা বাঘৰ মৃত্যু। অচেতন কৰি ৰাজ্যিক চিৰিয়াখানালৈ অনা ঢেকীয়াপতীয়া বাঘৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য। মৰণোত্তৰ পৰীক্ষাৰ পিছত পোহৰলৈ আহিব বাঘটোৰ মৃত্যুৰ কাৰণ। চিৰিয়াখানাতে ৰখা হৈছে মৃত ঢেকীয়াপতীয়া বাঘটো। ঢিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ সলিল সমাধি। পুৱতি নিশা আৰক্ষীয়ে জঘন্য কাণ্ডটো সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে নিয়াৰ সময়ত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে পুখুৰীত জাপ দিছিল তফাজ্জুলে। 2 ঘণ্টা ধৰি আৰক্ষীৰ অভিযানৰ অন্তত উদ্ধাৰ মৃতদেহ। তফাজ্জুলৰ জানাজা নকৰাৰ সিদ্ধান্ত গাঁওবাসীৰ। ৰাজহুৱা কবৰস্থানত তফাজ্জুলৰ মৃতদেহ কবৰ দিবলৈ নিদিয়াৰ সিদ্ধান্ত গাঁওবাসীৰ। তফাজ্জুলৰ পৰিয়ালক এঘৰীয়া কৰিলে বৰভেটিৰ ৰাইজে। শুকুৰবাৰেও বৰভেটিৰ সংখ্যালঘু ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ঢিঙত আজিও অব্যাহত প্ৰতিবাদ। ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় দল সংগঠনৰ লগতে স্থানীয় লোকে। ক্ৰমাগত দ্বিতীয় দিনাৰ বাবে উত্তাল ঢিং। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত প্ৰতিবাদ। ঢেকীয়াজুলি চিৰাজুলিত নেমচুৰ প্ৰতিবাদ। ঢিঙৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থাৰ। ডবকাৰ চাংমাজিত আমচুৰ উদ্যোগত স্থানীয় লোকৰ উত্তাল প্ৰতিবাদ। তেজপুৰত যুৱতী নিৰ্যাতনকাৰীলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত মিৰাজ আলী নামৰ এটা অভিযুক্ত। আৰক্ষীয়ে ধৰিবলৈ যাওঁতে পলায়নৰ চেষ্টা চলাইছিল মিৰাজে। সান্ধ্য ভ্ৰমণলৈ অহা 2গৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল 2 যুৱকে। ৰাইজে খেদি খেদি কৰায়ত্ব কৰিছিল শ্বাহৰুখ হুছেইন নামৰ এটা অভিযুক্ত। চৰম নিৰাপত্তাহীনতাত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰী। অটো চালকে শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ পিছত এইবাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক অপহৰণৰ চেষ্টা। বিশ্ববিদ্যালয়ৰ পৰা উভতাৰ পথতে MBA প্ৰথম ষান্মাসিকৰ ছাত্ৰীক অপহৰণৰ চেষ্টা চলালে দুৰ্বৃত্তই। সোণাপুৰত উত্তপ্ত পৰিস্থিতি। খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহি ডিমৰীয়াবাসী ৰাইজ। ট্ৰাইবেল বেল্টত সন্দেহজনক লোকৰ অনুপ্ৰৱেশক লৈ উত্তাল ডিমৰীয়া। সন্দেহজনক লোকৰ উচ্ছেদৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথত শতাধিক লোকৰ প্ৰতিবাদ। ৰাজ্যজুৰি মহাপুৰুষ মাধৱদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি পালন। হৰিনামৰ ধ্বনিৰে মুখৰ ৰাজ্যৰ প্ৰতিটো সত্ৰ নামঘৰ। পুৱাৰে পৰা ঢেকীয়াখোৱা 8খেলীয়া নামঘৰ। মাজুলীত ভক্তৰ ভিৰ। সত্ৰ নগৰী বৰপেটাত 10 দিনীয়াকৈ পালন কৰা হ'ব মহাপুৰুষজনাৰ কীৰ্তন মহোৎসৱ। হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। পঢ়িব অসম, বাঢ়িব অসম। নমস্কাৰ, খবৰ মহানগৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী। ঢিঙত বন বিভাগে ট্ৰেংকুলাইজ কৰা বাঘৰ কৰুণ মৃত্যু।
ঢেকীয়াপতীয়াৰ অকাল মৃত্যু হ'ল ঢিঙত হয় ঢিঙত অচেতন কৰি ৰাজ্যিক চিৰিয়াখানালৈ অনা ঢেকীয়াপতীয়া বাঘৰ মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ পিছত পোহৰলৈ আহিব বাঘটোৰ মৃত্যুৰ কাৰণ বৰ্তমান চিৰিয়াখানাতে ৰখা হৈছে মৃত ঢেকীয়াপতীয়া বাঘটো উল্লেখযোগ্য যে ঢিঙত প্ৰায় 2 মাহ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই ঢেকীয়াপতীয়া বাঘটোৱে কেইবাজনো লোককো আক্ৰমণ কৰিছিল বাঘটোৱে আৰু ইয়াৰ পিছতে ট্ৰেংকুলাইজ কৰা হ'ল বন বিভাগৰ লোক উপস্থিত হ'লগৈ আৰু ট্ৰেংকুলাইজ কৰা এই বাঘটোৰ কৰুণ মৃত্যু হৈছে অচেতন কৰি গুৱাহাটী ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল এই ঢেকীয়াপতীয়া বাঘটো আৰু মৃত্যুৰ কাৰণ কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু এই বাঘটোৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব যে ঢিঙত ট্ৰেংকুলাইজ কৰা এই বাঘটোৰ কিয় মৃত্যু হ'ল বৰ্তমান চিৰিয়াখানাতে ৰখা হৈছে মৃত ঢেকীয়াপতীয়া বাঘটো উল্লেখ কৰিব পাৰি যে দিগত বহুদিন ধৰি প্ৰায় 2 মাহ ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এইটো ঢেকীয়াপতীয়া বাঘে কেইবাজনো লোকক আক্ৰমণ কৰিছিল বহু লোকক আক্ৰমণ কৰিছিল আৰু প্ৰায় 2 মাহ ধৰি আতংকৰ সৃষ্টি কৰিছিল এইটো ঢেকীয়াপতীয়া বাঘে বন বিভাগে ইতিমধ্যে ট্ৰেংকুলাইজ কৰিছে কিন্তু চিৰিয়াখানালৈ অনাৰ পিছতেই বাঘটোৰ মৃত্যু হৈছে আৰু ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যুক লৈ এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে প্ৰকৃতিপ্ৰেমী দিলীপ নাথে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া বাঘটোৰ মৃত্যুৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে বন বিভাগৰ হেমাহিৰ বাবে এই বাঘটোৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে প্ৰথম ভুলটো কৰিছে বাঘটো ট্ৰেংকুলাইজাৰ কৰাৰ পিছত যিটো বাকচ অৰ্থাৎ টিঙৰ এটা বাকচ চিৰিয়াখানাৰ পৰা আনিছিল চিৰিয়াখানাৰ পৰা অনা বাকচটোৰ ভিতৰত ঢেকীয়াপতীয়া বাঘটো সুমুৱাই পেলাই লৈ গৈছিল তেওঁলোকে হয়তো এই কথাটো নাজানে যে ট্ৰেংকুলাইজাৰ কৰাৰ পিছত গাৰ উত্তাপটো খুব বাঢ়ি যায় বাঢ়ি যোৱাৰ পিছত যিকোনো এটা মেডিচিনে তাৎক্ষণিকভাৱে কাম নকৰিবও পাৰে কিন্তু ট্ৰেংকুলাইজাৰ কৰাৰ পিছত তাক বহুত সময় ধৰি শান্তিৰে থাকিবলৈ দিব লাগিছিল তাৎক্ষণিকভাৱে এটা টিঙৰ বাকচত সোমাই পেলাই চিৰিয়াখানালৈ লৈ যাওঁতে বতাহ নোপোৱা এটা বাকচৰ ভিতৰত সোমাই লৈ যাওঁতে বাঘটো মৃত্যু হৈছে বুলি মোৰ ধাৰণা হৈছে লগতে বিভাগীয় যি ডক্টৰ বিষয়াই এই ট্ৰেংকুলাইজাৰ কৰিছিল তাৰো ওপৰত এটা তদন্ত কৰিব লাগে তেওঁ কিমান অভিজ্ঞ গতিকে ই এটা ভাল তদন্ত হ'ব লাগে যে বন বিভাগে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আহি এটা ঢেকীয়াপতীয়া বাঘক ট্ৰেংকুলাইজাৰ কৰি লৈ যোৱাৰ পিছত চিৰিয়াখানাত মৰি যোৱাৰ কাৰণে এবাৰ ডিফুত পূজাৰীৰ কামনাৰ বলি হ'ল 10 বছৰীয়া নাবালিকা এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে ডিফুত আৰু পূজাৰীজনৰ নাম হৈছে খনসিং ৰংহাং বৃহস্পতিবাৰে হামৰেনৰ পৰা ডিফুৰ বিৰলালৈ পূজা কৰিবলৈ আহিছিল পূজাৰীজন আৰু সেই নিশায়ে গৃহস্থৰ ঘৰত অপকৰ্ম সংঘটিত কৰিলে পূজাৰীয়ে শুকুৰবাৰে বিদ্যালয়লৈ যোৱা নাবালিকাগৰাকীয়ে পেটৰ বিষত উঠিব নোৱাৰিলে আৰু সমগ্ৰ ঘটনা মাতৃক অৱগত কৰে গৃহস্থৰ ঘৰৰ ইতিমধ্যে ওলাই যোৱা পূজাৰীটোক আটক কৰি উত্তৰ মাধ্যম সোধাই আৰক্ষীক গতাই দিছে ডিফু থানাত এই সন্দৰ্ভত 25/2024 নম্বৰত গোচৰ ৰুজু কৰা হৈছে ৰাইজৰ আক্ৰমণত আহত পূজাৰীজন ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু ফোনলাইনত আছে নিৰ্মল থাপা অধিক জনাবলৈ নিৰ্মল কেনেধৰণৰ ঘটনা সংঘটিত হ'ল ৰশ্মিতা যিহেতু ধিং নগাঁও আৰু শিৱসাগৰৰ পিছত আৰু কাৰ্বি আংলঙতো এনেধৰণৰ অপকৰ্ম শুনা পোৱা গৈছে যিহেতু বৃহস্পতিবাৰে পূজাৰী হামৰেনৰ পৰা আহিছিল ডিফু বিৰলাত পূজাৰী ঘৰৰ গৃহস্থ পূজা দিবলৈ অহাত এনেধৰণৰ কুকৰ্ম পূজাৰীয়ে কৰে আৰু সেইধৰণে ৰাইজে 10 বছৰীয়া কিশোৰীয়ে নাবালিকা যিহেতু শুকুৰবাৰে তাৰ পেট বিষোৱাত পাছত নিজৰ গৃহস্থ দেউতাক আৰু মাক জনোৱাত পাছত ৰাইজে ধৰি মেলি আটক কৰি মেলি উত্তম মাধ্যম কৰি আৰক্ষীক গতাই দিয়ে ৰশ্মিতা ধন্যবাদ আৰফালে ৰাজ্য কপাই যোৱা ধিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ হৈছে মৃত্যু আৰক্ষীৰ তদন্তৰ সময়ছোৱাতে পুখুৰীত পৰি মৃত্যু হয় তফাজ্জুল ইছলামৰ পুৱতি নিশা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চিন ৰিক্ৰিয়েশ্যনৰ সময়ছোৱাতে পুখুৰীত হেণ্ডকাফ সহ জপিয়াই পলায়নৰ চেষ্টা চলাইছিল তফাজ্জুলে প্ৰায় 2 ঘণ্টা ধৰি অভিযানৰ সময়ছোৱাত SDRFৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰিছে তফাজ্জুলৰ মৃতদেহ সম্প্ৰতি নগাঁও চিভিলৰ মৰ্গত ৰখা হৈছে তফাজ্জুলৰ মৃতদেহ এফালে এতিয়াও পলাতক অৱস্থাত আছে দলবদ্ধ ধৰ্ষণ কাণ্ডৰ আন 2 অভিযুক্ত গুলাবুদ্দিন আৰু ফৰিদুল অভিযুক্ত গুলাবুদ্দিন পেছাত নাপিত আৰু ফৰিদুল হৈছে গাড়ী চালক পলাতক 2 অভিযুক্তক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পিছত ধিঙত উপস্থিত হৈ ঘটনাৰ বুজ লয় মন্ত্ৰী কেশৱ মহন্তই
আৰু আজিৰ দিনটোতো ঢিঙত এনেধৰণৰ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু তফাজুলৰ মৃত্যুৰ পিছতে এতিয়া এনেদৰে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে কিন্তু ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুৰ পিছতে আন 2 ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আন 2 অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে আৰু এই 2 অভিযুক্তক বৰ্তমান বিচাৰি থকা হৈছে আৰু সমান্তৰালভাৱে ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু হৈছে আৰক্ষীৰ তদন্তৰ সময়ছোৱাতে পুখুৰীত পৰি মৃত্যু হৈছে তফাজুল ইছলামৰ পুৱতি নিশা ঢলবদ্ধ ধৰ্ষণ কাণ্ডৰ চিন ৰিক্ৰিয়েশ্যনৰ সময়ছোৱাতে পুখুৰীত হেণ্ডকাপসহ জঁপিয়াই পলায়নৰ চেষ্টা চলাইছিল তফাজুলে আৰু তফাজুলৰ মৃতদেহ SDRFৰ সহযোগত আৰক্ষীয়ে ইতিমধ্যে পুখুৰীৰ পৰা উদ্ধাৰ কৰিছে আৰু ইয়াৰ 2 ঘণ্টা ধৰি অভিযান চলাইছিল SDRFৰ সহযোগত আৰক্ষীয়ে তফাজুলৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও এতিয়ালৈকে আন 2 ধৰ্ষণকাৰী পলাতক অৱস্থাত আছে আৰু আজিৰ দিনটোতো ঢিঙত আন 2 ধৰ্ষণকাৰীৰ শাস্তি বিহিবলৈ সকলো ৰাইজে দাবী জনাইছে আৰু এই 2 অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ঢিং কাণ্ডৰ যি ধৰ্ষণ কাণ্ড সেই কাণ্ডক লৈ আজি উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য আৰু আৰক্ষীয়ে এনেধৰণে সমগ্ৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণ কৰিছে মূল অভিযুক্ত তফাজুল ইছলামৰ সলিল সমাধি ঘটাৰ পিছতেই এয়া পৰিৱেশ ঢিঙত আমাৰ তেওঁ ফুটফুচ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছিলে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাপৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে আৰু পানী যিহেতু তাত পুখুৰী আছে পুখুৰীত পৰে লগে লগে আমি কৰ্ডন কৰোঁ কৰ্ডন কৰাৰ পিছত SDRFক খবৰ দিয়া হয় SDRF আহে আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ আৰু আমাৰ যিজন চিপাহী আছিলে চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত মানে যে তেওঁ আন্ধাৰ আছিলে পানীত পৰিলে গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ বাকী 2জন আছামী চিনাক্ত কৰিব পাৰিছোঁ তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ পোষ্টমৰ্টমৰ কাৰণে দিয়া হ'ল নেকি দিয়া হৈছে মানে মোৰ হাতত সোমাই দিছোঁ কি নাম আছিল তেওঁৰ তফাজুল ইছলাম তেওঁ মূল অভিযুক্ত আছিল মূল অভিযুক্ত কেনেকৈ আচলতে আমি তাক মানে তদন্তৰ কাৰণে তাক লৈ যোৱা হৈছিলে ৰাতি হয় ঘটনাস্থলীলৈ লৈ গৈছিলোঁ তাৰপিছত ঘটনাস্থলীত মানে গাড়ীৰ পৰা নমাওঁতে সি মানে পলাবলৈ চেষ্টা কৰিলে পলা মানে ওচৰত পুখুৰী এটা আছিলে পুখুৰীত জাপ দিলে তাৰ হাতত হেণ্ডকাপ লগোৱা আছিলে তো যিহেতু হেণ্ডকাপটো এটা ওজনৰ বস্তু থাকে আৰু ৰছী লগা আছিলে তো পুখুৰী বহুত গভীৰ আৰু দ আছিলে তো তেনেকৈ সি মানে কি হ'ল আমি বহুত বিচাৰিলোঁ তাৰপিছত SDRF আহিলে SDRF পাছত আমি 6:30মান বজাত উদ্ধাৰ কৰিলোঁ ৰাতিপুৱা 6:30 বজাত 6:30 বজাত ইয়াতো 3জনকৈ অভিযুক্ত আছিল বুলি বাকী অভিযুক্তবিলাকৰ আৰু এজনক কি কৰা আছে আৰু এজনক পাইছে নেকি নাই পোৱা এতিয়া পোৱা নাই বাকী 2জন পলাতক আছে খালি তফাজুল ইছলামক পাইছিলে তেওঁ ইতিমধ্যে মৃত্যু হৈছে মৃত্যু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ পিছত ঢিঙত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী কেশৱ মহন্তই মই তেখেতসকলৰ খা খবৰ লৈছোঁ আৰু তেখেতসকলৰ মহিলা সমাজৰ এটা অনুৰোধ যে তেখেতসকলক কিছু সুৰক্ষিত কৰিব লাগে আৰু চৰকাৰে তাত কিছু পৃষ্ঠপোষকতা আগবঢ়াব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাম নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত অতি সোনকালে এটা যোগাত্মক ব্যৱস্থা গ্ৰহণ কৰিব এইটো মই তেওঁলোকৰ লগত পতা নাই তেখেত অন্য কাৰ্যসূচীত আছে কালি পীয়ুষ হাজৰিকা আহিছে বিধায়কসকল আহিছে কালি মই আহিব পৰা দূৰত্বত নাছিলোঁ সেইকাৰণে মই আহি নাপালোঁ কিন্তু মই সেইকাৰণে আজি ৰাতিপুৱাই আহি ওলাইছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চিত থাকক যে জাষ্টিচ পাব গোলাপুদ্দিন আৰু ফৰিদুল এই 2টা চিনাক্ত হৈছে পলাতক হৈ আছে এইকেইটা গ্ৰেপ্তাৰ কৰা আৰু পুলিচে জোৰদাৰভাৱে ইয়াৰ বিচাৰ কৰি আছে মই ভাবিছোঁ অতি সোনকালে ধৰা পৰিব আৰু তেওঁলোকৰ ক্ষেত্ৰতো সুব্যৱস্থা হ'ব ৰাজ্যক ওপৰত ঢিং কাণ্ড আৰু ৰাজ্যত হৈ থকা ধৰ্ষণ কাণ্ডৰ সন্দৰ্ভত ৰঙিয়াত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া ধৰ্ষণ কাণ্ডত জড়িত নৰপিশাচক ৰাইজৰ আগত এৰি দিব লাগে পাৰিলে চিৰিয়াখানাৰ বাঘৰ আগত এৰি দিব লাগে ধৰ্ষণকাৰীক ৰাজ্যত অবৈধ নাগৰিকৰ এতিয়া দপদপনি বেছি হৈছে বুলি মন্তব্য কৰিলে ভৱেশ কলিতাই নৰপিশাচ
একচুৱেলি তেওঁলোককতো ৰাইজৰ আগতে দিব লাগে। মই কালিও কৈছোঁ, পাৰিলে চিৰাখানাৰ বাঘৰ আগত এৰি দিব লাগে এই চবক। অবৈধ নাগৰিকৰ এতিয়া দপদপনিটো বেছি হৈছে অসমত। দেশান্তৰ হওক তেওঁলোক, ইয়াৰ পৰা ওলাই যাওক। মই সেইটোৱে ক'ম, যিসকল এনেকৈ কুটাঘাতমূলক জড়িত হৈ আছে, যিসকল মানে দেশখনক অস্থিৰ কৰিবলৈ চেষ্টা চলাইছে, আৰু লগতে যিসকলে এইসকল উদগনি জনাইছে তেওঁলোকক সাৱধান কৰি দিছোঁ, এনেকুৱা ঘটনাৰ পৰা তেওঁলোক আঁতৰি থাকক। আৰু এয়া ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া যে ধৰ্ষণকাৰীক ৰাইজৰ আগত এৰি দিব লাগে। এনেধৰণৰ বিভিন্ন এতিয়া ছাত্ৰী ধৰ্ষণ কাণ্ডক লৈ এনেধৰণে সমগ্ৰ ৰাজ্যবাসী এতিয়া ক্ষুভিত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এই ধৰ্ষণ কাণ্ডৰ পিছতে বৰ্তমান আন 2 ধৰ্ষণকাৰীক বিচাৰি সমান্তৰভাৱে অভিযান অব্যাহত ৰাখিছে। আমি মুজামিলৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম এইবাৰ পোনপটীয়া সম্প্ৰচাৰত। মুজামিল, এইখিনি মুহূৰ্তৰ পৰিৱেশ আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ঢিঙৰ হয়, এতিয়ালৈকে পৰিৱেশ আমি বুলি ক'বলৈ যাওঁতে ইয়াত প্ৰতিবাদ চলি আছে। যোৱাকালিৰ পৰা যি প্ৰতিবাদ আৰম্ভ হৈছিল আজিলৈকে চলি আছে। আৰু এই প্ৰতিবাদস্থলীৰ মই সেই দৃশ্য মই দেখুৱাবলৈ মোৰ সতীৰ্থক, এয়া হৈছে প্ৰতিবাদস্থলীৰ দৃশ্য। ঢিং বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। বিগত 2 দিন ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে ঢিং বজাৰৰ দোকান পোহাৰ, আৰু লগতে ইয়াত প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। মই প্ৰতিবাদকাৰীসকলৰ পৰা তেওঁলোকৰ যি মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ? আমাক ন্যায় লাগে, কোনো আমাৰ প্ৰতিশ্ৰুতি নালাগে, কোনো বিচাৰ নালাগে, আমাক ন্যায় লাগে। উপযুক্ত দোষীক ফাঁচি লাগে, ৰাইজৰ মাজলৈ গোটাই দিব লাগে। যেতিয়ালৈকে গোটাই নিদিয়ে তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব। হয়, আমাৰ এতিয়াও প্ৰতিবাদ চলি আছে। যিহেতু আমি ৰাতিপুৱাৰ পৰা প্ৰতিবাদ কৰিছোঁ, যোৱাকালিও প্ৰতিবাদ কৰিছিলোঁ। আজি ৰাতিপুৱা এটা খবৰ পালোঁ যে এজন দোষীৰ মৃত্যু হৈছে, কিন্তু এতিয়ালৈকে আজি গোটেই দিনটো প্ৰতিবাদ কৰিছোঁ। এতিয়া 5টা বাজিবৰ হ'ল, কিন্তু এতিয়ালৈকে আৰু বাকী 2জন ধৰ্ষণকাৰী এতিয়াও পলাই আছে। আমি এতিয়ালৈকে একো খবৰ পোৱা নাই। গতিকে আমি এই প্ৰতিবাদ এতিয়া সমাপ্ত নকৰোঁ, এই প্ৰতিবাদ চলিয়ে থাকিব। বাকী 2জনক যেতিয়ালৈকে ধৰি ৰাইজৰ হাতত নগতাই, তেখেতৰ আমি মৃত্যুৰ খবৰ নাপাওঁ, যেতিয়ালৈকে তেওঁলোকক এনকাউণ্টাৰ নকৰে বা ফাঁচি নিদিয়ে, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলিয়ে থাকিব। আৰু আশা কৰোঁ আমি পুলিচ প্ৰশাসনৰ ওপৰত আমাৰ অকণমান বিশ্বাস জাগিছে যে তেখেতে কিবা এটা কৰিব পাৰিব। আৰু আশা কৰোঁ খুব সোনকালে SP ছাৰে আমাৰ 48 ঘণ্টাৰ সময় লৈছিলে। আমি বিচাৰোঁ যে 48 ঘণ্টা সম্পূৰ্ণ নোহোৱাৰ আগতে আমি যাতে ভাল খবৰ পাৰোঁ। বাকী যোন দুজন পলায়ন, এতিয়াও ধৰ্ষণকাৰী পলায়ন হৈ আছে, তেওঁলোকক যাতে মৃত্যুদণ্ড দিয়ে, তেওঁলোকক ফাঁচি কাঠত ওলমাই, সেইটোৱে আমি আশা কৰোঁ। আৰু যেতিয়ালৈকে আমি খবৰ নাপাওঁ আমাৰ প্ৰতিবাদ চলিয়ে থাকিব, আৰু আমি এনেকেই প্ৰতিবাদ কৰিয়ে গৈ থাকিম। আৰু যদি আমি 48 ঘণ্টাৰ ভিতৰত আমি একো ভাল খবৰ নাপাওঁ, যদি আমি যদি ধৰ্ষণকাৰীক ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই প্ৰতিবাদে গণমুখী আন্দোলনৰ পৰিস্থিতি ল'ব পাৰে বুলি আমি হয়, অহাকালিলৈও আমাৰ প্ৰতিবাদ চলিয়ে থাকিব। যদি আমি গতিকে এই প্ৰতিবাদ চলিলেও তেওঁ আহিছিল নেকি, বা প্ৰতিবাদকাৰীসকলৰ সৈতে তেওঁ কিবা কথা পাতিছিল নেকি? বেলেগ চিন্তা কৰিম, কিন্তু যেতিয়ালৈকে আমি খবৰ নাপাওঁ তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলিয়ে থাকিব। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কি ক'ব? নাৰী সুৰক্ষাৰ ক্ষেত্ৰত হয়, আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ, পুলিচ প্ৰশাসন সকলো ব্যৰ্থ হৈছে। গতিকে আমি এনেকুৱা পৰিস্থিতি হৈছে যে আমি ওলাই আহিবলৈ বাধ্য হৈছোঁ। নহ'লে যদি সুৰক্ষা দিব পাৰিলে হয়, তেতিয়াহ'লে মহিলাসকল এনেকৈ ৰাজপথত বহি প্ৰতিবাদ কৰিব লগা নহ'লে হয়। এইটো আচলতে আমাৰ অসমখনৰ কাৰণে, ভাৰত চৰকাৰৰ কাৰণে, আমাৰ দিনখনৰ কাৰণে খুব দুখ লগা কথা যে নাৰী সমাজ এনেকৈ ওলাই আহি 2 দিন ধৰি পেলাই এনেকৈ ৰাজপথত প্ৰতিবাদ কৰি থাকিবলগীয়া আছে। আমি সুৰক্ষা নহয়, গতিকে সকলো দোকান পোহাৰ বন্ধ কৰি, সকলো ব্যৱসায় বাণিজ্য বন্ধ কৰি সকলোৰে লোকচান হৈছে, কিন্তু তথাপিতো আমি সকলোখিনি ত্যাগ কৰি পেলাই আমি ইয়াত প্ৰতিবাদ কৰি আছোঁ। আৰু আশা কৰোঁ যে আমাৰ এই প্ৰতিবাদৰ ধ্বনি যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনে, আৰু তেখেতে খুব সোনকালে যাতে পদক্ষেপ লয় নাৰী সুৰক্ষাৰ হকে। মুখ্যমন্ত্ৰীক মই এটাই কথা ক'ম, তেখেতে বহুত কথা কয় যে এনেকুৱা কৰিম তেনেকুৱা কৰিম, কিন্তু নাৰী সুৰক্ষাৰ হকে নাৰীক বহুত আঁচনি দিছে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয় আঁচনি দিছে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আঁচনি দিছে, কিন্তু আমি সেই আঁচনি লৈ পেলাই কি কৰিম? আপোনালোকে কওক, আমি আঁচনি লৈ কি কৰিম? যদি ছোৱালী স্কুলত যাব নোৱাৰে, যদি ছোৱালী টিউচন কৰিব যোৱা নাই, যদি ছোৱালী পঢ়া শুনা কৰিবলৈ ওলাই যাব নোৱাৰে, তেতিয়াহ'লে এই আঁচনিৰ জানো কিবা মূল্য আছে? গতিকে সেই আঁচনিৰ একো মূল্য নাই। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে আহ্বান জনাইছোঁ, আমাৰ পুলিচ প্ৰশাসন বিষয়াক ইমান আমাৰ স্মাৰ্ট পুলিচ বুলি ক'লেই নহ'ব, আমাৰ পুলিচ সঁচাকৈ স্মাৰ্ট হ'ব লাগিব, যাতে ধৰ্ষণকাৰীক ধৰ্ষণ কৰাৰ আগতেই ধৰি খতম কৰি পেলাব পাৰে। এনেকুৱা পুলিচ প্ৰশাসন হ'ব লাগিব। আমাৰ আঁচনি নহয়, নাৰীৰ সুৰক্ষা, যুৱতীৰ বা কিশোৰীৰ সুৰক্ষা লাগে, এই দাবী জনাইছে ঢিংবাসী। আৰু প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে আজিৰ দ্বিতীয় দিনটোতো। আমি কথা পাতি থাকিম। আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে ছাত্ৰীৰ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সৰব তফাজুলৰ গাঁওবাসীও। ধৰ্ষণকাৰী তফাজুলৰ জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে। ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ নিদিয়ে তফাজুলৰ মৃতদেহ। তফাজুলৰ পৰিয়ালক এঘৰীয়া কৰিছে বৰভেটিৰ ৰাইজে।
শুকুৰবাৰে বৰভেটিৰ সংখ্যালঘু ৰাইজে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ আৰু ভুক্তভোগী অসমীয়া ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত এতিয়া অপৰাধীৰ কোনো জাতি ধৰ্ম নাই বুলি মন্তব্য কৰিছে তফাজুলৰ গাঁওবাসীয়ে। এনেদৰে ওলাই আহিছে গাঁওবাসী, প্ৰতিবাদ সাব্যস্ত কৰিছে, জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এঘৰীয়া কৰিছে তফাজুলৰ পৰিয়ালক। ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ দোষীক ফাঁচীৰ দাবী জনাইছে বৰভেটিৰ ৰাইজে। বৰভেটিৰ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শন কাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজুল আলী, তেওঁ ইতিমধ্যে পানীত পৰি, আমি খবৰ পাইছোঁ, পানীত পৰি মৃত্যুবৰণ কৰিছে। এই গাঁৱৰ এই তফাজুল আলী বৰভেটিৰ ল'ৰা। সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰভেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। অপৰাধী সি সংখ্যালঘু হওক, মুছলমান হওক, যিকোনো ধৰ্মৰে হ'ব পাৰে, ইহঁতৰ কোনো ধৰ্ম নাই। আজি আমাৰ ধৰ্মত ইয়াৰ বাবে কঠোৰ আইন শাস্তি আছে। তেওঁ কবিৰা গুণা কৰিছে, যিসকলে এনেকুৱা কাম কৰিছে তাৰ যে কি শাস্তি আল্লাই দিব সেইটোতো মৃত্যুৰ পিছত হ'ব। কিন্তু আমি এইটো নাভাবো আৰু আমি আমাৰ সমাজত আমি আহ্বান জনাম যে এনেকুৱা ধৰণৰ যিসকলে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে ইহঁত মুছলমান নহয়, ইছলাম বিৰোধী এইবিলাক। গতিকে ইয়াত সমাজ বিৰোধী, ইহঁতক কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু বৰভেটিৰ ৰাইজে এনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সমান্তৰালভাৱে দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আজিৰ দিনটোতো দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল হৈ পৰিছে ঢিং কন্যাৰ ন্যায়ৰ দাবীত পুনৰ ৰাজপথলৈ ওলাই আহিছে স্থানীয় ৰাইজ, দল সংগঠন, লগতে শিক্ষাৰ্থী সমাজ। ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে ৰাজপথ। আজিৰ দিনটোতো ঢিঙত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। ছাত্ৰ সমাজ ওলাই আহিছে, নাৰী সমাজ ওলাই আহিছে, সমান্তৰালভাৱে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি এনেদৰে ৰাইজে ওলাই আহিছে ৰাজপথলৈ। নাৰী সুৰক্ষাৰ দাবী তেওঁলোকে বিচাৰিছে। ধৰ্ষণকাৰীক, আন দুটা যি ধৰ্ষণকাৰী বৰ্তমান পলাতক অৱস্থাত আছে, সেই ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে আজি ঢিঙৰ ৰাজপথ। আমি এটাই দাবী জনাইছো, যি দুটা পাখণ্ড এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে তেওঁলোকক অনতি পলমে আটক কৰি ঢিংগজৰ ৰাজপথত তেওঁলোকক ফাঁচি দিয়ক, যাতে এনেকুৱা ঘটনা ভৱিষ্যতে কোনো কৰিবলৈ সাহস নকৰে। আমি নাৰী সুৰক্ষাৰ কাৰণে ঢিং প্ৰশাসনক অনুৰোধ জনাইছো, প্ৰতিদিনে আপোনালোকে পেট্ৰলিং কৰক, ঢিঙক সুৰক্ষা দিয়ক। নাৰী সমাজ মুঠেই সুৰক্ষিত নহয়। ঢিঙত টিউচন কৰাৰ অৱস্থাটো যদি দৰ্শন হয় তাৰ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে। এই প্ৰতিবাদ নৰখে যেতিয়ালৈকে ক্ৰিমিনেলকেইটাই শাস্তি নাপাব, অপেন বজাৰত যেতিয়ালৈকে তেওঁলোকক ফাঁচি দিয়া নহ'ব, ৰাইজৰ হাতত গতাই দিয়া নহ'ব, তেতিয়ালৈকে এই প্ৰতিবাদ নৰখে। আৰু আমাৰ চৰকাৰলৈ এটাই আহ্বান যে অতি শীঘ্ৰে তেওঁলোকে তদন্ত কৰি যি দুই পাখণ্ড এতিয়ালৈকে মুকলি আকাশৰ তলত ঘূৰি আছে, তেওঁলোক নগৰত আছে, গুৱাহাটীত আছে, অসমৰ যিকোনো কোণাত আছে, তেওঁলোকক অতি শীঘ্ৰে উলিয়াব লাগে, ৰাইজৰ হাতত গতাই দিব লাগে, তেওঁলোকক ফাঁচি দিব লাগে। ক্ৰিমিনেলৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। ক্ৰিমিনেল হয়, তেওঁক শাস্তি দিবই লাগে। আমি আজি পুৱাই এটা ভাল খবৰ পালো। ভাল খবৰটো এই যে এজন অপৰাধী তেওঁ পলাবলৈ চেষ্টা কৰিছিল, তেওঁ মৃত্যুবৰণ কৰিলে পানীত পৰি। কিন্তু আমি ক'ব বিচাৰিছো যে তেওঁৰ মৃত্যুটো অতি সহজলভ্য হ'ল। তেওঁ আৰু কঠোৰভাৱে মৃত্যু হ'ব লাগিছিলে। আৰু বাকী যি দুজন আছে অপৰাধী তেওঁলোকক গ্ৰেপ্তাৰ কৰক, আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকে যেন এই সহজলভ্য মৃত্যুটো তেওঁক নিদিয়ে, তেওঁলোকক কঠোৰৰ পৰা কঠোৰ মৃত্যু দিয়ক। ধৰ্ষণকাৰীক ইয়াতকেও শাস্তি দিয়ক আৰু চৰকাৰে এখন আইনৰ ব্যৱস্থা কৰক ধৰ্ষণকাৰীবিলাকক ফাঁচীৰ ব্যৱস্থা কৰিবলৈ, যাতে ধৰ্ষণ কৰিবলৈ বা নাৰীসকলৰ চকুলে চাবলৈও ভয় কৰে। অকল ঢিঙত বুলিয়ে নহয়, অসমত যিকোনো ধৰ্ষণকাৰীয়ে এতিয়া বুজি উঠিব লাগিব যে ধৰ্ষণ কৰিলে কেৱল তাৰ শাস্তি মৃত্যুৱে। আমি গোটেই অসমৰ মহিলাসকলকো আহ্বান জনাইছো, আমাৰ দৰে তেওঁলোকৰ ৰাজপথত ওলাই আহক। আৰু অসমত দ্বিতীয়টো ধৰ্ষণকাৰীয়ে ধৰ্ষণ কৰিবলৈ হাজাৰবাৰ চিন্তা কৰিব লাগিব, ধৰ্ষণ কৰিলে তেওঁলোকৰ এটাই ব্যৱস্থা মৃত্যুদণ্ড। শাস্তি নহয়, ডাইৰেক্ট এনকাউণ্টাৰ। দুজনে নহয়, যোনেই ৰেপ কৰক, ডাইৰেক্ট এনকাউণ্টাৰ। দেয়াৰ ইজ নো আদাৰ ৱে। দেন দে উইল লাৰ্ণ, the rapist will learn. And it is an earnest request, humble request to the Prime Minister of India that we need our full safe and security for the women of India. I don't mean only Dhing, it will be like a selfishness, nor I mean all over India. ঘটনাসমূহ বিক্ষিপ্ত ঘটনা হিচাপে চাব নালাগে, ধাৰাবাহিকভাৱে এনেকুৱা ঘটনা অসমত ঘটি আছে। এতিয়া ঢিঙৰ কাণ্ডটোৰ বিশেষ বিচাৰ লাগে আৰু ঢিঙত যি দুটা নৰপিশাচ এতিয়াও ধৰা পৰিবলৈ বাকী আছে
শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে সেই দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈ থাকে আমি যেতিয়া জাতীয় স্বাৰ্থত কেতিয়াবা আন্দোলন কৰিবলৈ ৰাস্তালৈ ওলাওঁ, মুখ্যমন্ত্ৰীয়ে কয় যে আন্দোলনবোৰ হৈ থাকিলে হেনো বিনিয়োগকাৰী নাহা হয়, আন্দোলন হৈ থাকিলে অসমলৈ পৰ্যটক নাহা হয়। মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ, আপুনি যে কৈছে নিজে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে 2 মাহত 22গৰাকী কিশোৰী নিৰ্যাতিতা ধৰ্ষিতা হৈছে, 2 মাহত যদি 22গৰাকী কিশোৰী নিৰ্যাতিতা হয় তেতিয়া অসমলৈ বিনিয়োগকাৰী আৰু পৰ্যটক দৌৰি দৌৰি আহিব নেকি? গৃহ বিভাগটো চূড়ান্তভাৱে ব্যৰ্থ হৈছে, আৰক্ষী প্ৰশাসনলৈ অপৰাধীৰ ভয় নাইকিয়া হৈছে আৰু তাৰে পৰিণতিত এনেকুৱা ঘটনাবোৰ ঘটি আছে। মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ আৰক্ষী কঠোৰ হওক আৰু এই যি দুটা নৰপিশাচ এতিয়ালৈকে ধৰা পৰা নাই শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহক। আৰু ধিংকাণ্ডৰ অভিযুক্তৰ কঠোৰতম শাস্তি বিচাৰিছিল ৰাজ্যৰ লগতে দেশবাসীয়ে। হিন্দু সমাজত এটা প্ৰবাদ আছে, কৰ্মৰ ফল ভোগ কৰিব লাগিব। ভগৱানেও শাস্তিৰ ফল দিলে। এচাম লোকৰ এনে প্ৰৱণতাৰ শিপা বিচাৰিলে বাংলাদেশ পাবগৈ লাগিব। সমগ্ৰ অসম মিয়াৰ পৰা মুক্ত হ'ব লাগে। ইয়াৰ উজনি নামনি বুলি হ'ব নালাগে কোনো কথা। অপৰাধীসকলৰ কঠোৰতম শাস্তি হ'ব লাগে আৰু এক্সাম্পল হ'ব লাগে, যাতে ভৱিষ্যতে এনেধৰণৰ অপৰাধ কৰিবলৈ সাহস নকৰে। বিশেষকৈ মাতৃজাতিৰ ওপৰত বিগত সময়ছোৱাত আমাৰ খিলঞ্জীয়া লোকৰ ওপৰত যি নিৰবিচ্ছিন্ন আক্ৰমণ চলিছে পৰিকল্পিতভাৱে, মই কৈ আহিছোঁ যে ইয়াৰ শিপা যদি আমি বিচাৰি যাওঁ, ইয়াৰ শিপা আমি বাংলাদেশ পাবগৈ লাগিব। গতিকে যিসকল লোকে এনে ঘটনাৰ সংঘটিত কৰিছে, তেওঁলোক অপৰাধ প্ৰৱণতা তেওঁলোকৰ মাজত অত্যন্ত বেছি, তেওঁলোকে পৰিকল্পিতভাৱে কৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে প্ৰত্যেকটো অপৰাধৰ ক্ষেত্ৰত অপৰাধীক কৰায়ত্ব কৰিছে আৰু কঠোৰ হৈছে। কিন্তু তাতোতকৈ ডাঙৰ কথা, অসমীয়া মানুহৰ মাজত এক জনজাগৰণৰ প্ৰয়োজন আছে, একতাৰ প্ৰয়োজন আছে আৰু সকলোৱে এই ক্ষেত্ৰত ঐক্যবদ্ধভাৱে মাৰ বান্ধি থিয় হ'ব লাগিব। ৰাজ্যত বিধ্বস্ত হৈছে আইন শৃংখলাও। এটাও ঘটনাৰ বিচাৰ কৰিব পৰা নাই চৰকাৰে। এই অভিযোগ আনিছে AUDFৰ বিধায়ক ৰফিকুল ইছলামে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেখেতে নিজে হোম মিনিষ্টাৰ হয়, ইফাল সিফালৰ কথা বাদ দি আমাৰ আই মাতৃসকলক, মহিলাসকলৰ, নাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰক। আপুনি এই ইৰাণ তুৰাণৰ কথা ক'লে নাৰীয়ে সুৰক্ষা নাপায় আৰু অপৰাধজনিত ঘটনা য'তে ঘটিছে অতি সোনকালে সেইসকলক কাৰায়ত্ব কৰি বিধিমতে আইনমতে দৃষ্টান্তমূলক শাস্তি কঠোৰতকৈ কঠোৰতম শাস্তি ব্যৱস্থা যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে এই ঘটনাবিলাক নকমে। এই ধৰ্ষণকাৰী এইসকলৰ কোনো ধৰ্ম জাতি নাথাকে, এইসকলৰ এটাই ধৰ্ম, এইসকল দুষ্কৃতিকাৰী, এইসকলৰ এটাই ধৰ্ম, এইসকল দৰিন্দা। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক আইনৰ আওতাত আনি কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে। যোৱাকালি যিটো আপোনাৰ ঢিঙত ৰাতিপুৱা ঘটনা ঘটিল, এতিয়া এই পাখণ্ডটো এই দুৰ্ঘটনা কৰাৰ পিছত নিজে যদি জঁপিয়াই মৰিছে পুলিচে কোৱাৰ দৰে, সেইটো নিজেই নিজৰ শাস্তি নিৰ্ধাৰণ কৰি লৈছে। পুলিচে কি শাস্তি দিয়াব পাৰিলে? পুলিচ ব্যৰ্থ হৈছে। তাকতো বিধিগতভাৱে আইনৰ আওতাত আনি তাৰ এই কুকাণ্ড গোটেই অসমৰ সন্মুখত মানে দাঙি ধৰি তাৰপিছত বিধিগত আইনগতভাৱে যিটো দৃষ্টান্তমূলক শাস্তি মানে কঠোৰতকৈ কঠোৰতম মানে ফাঁচীলৈকেও যদি লৈ গ'লেহেঁতেন, কিজানি নাৰী সমাজ, অসমীয়া সমাজ, ধিঙৰ মানুহ গোটেই আৰু বেছি সন্তুষ্ট হ'লহেঁতেন। এইটো মুখ্যমন্ত্ৰীৰ উচতনি দিলেতো এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'বই। মই ভাবোঁ এটা ডেম'ক্ৰেটিক কাণ্ট্ৰি ভাৰতবৰ্ষ। সংবিধান বিৰোধী কোনো কাৰ্যকলাপ, কোনো কাম যদি কোনো ব্যক্তি হাতত উঠাই লয়, চৰকাৰৰ দায়িত্ব, হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব এইটো নিয়ন্ত্ৰণ কৰা। খবৰৰ সময় হৈছে বিৰতি।